काले सुन लो हमारी मांगे पूरी करो हमारी मांगे पूरी करो न्याय दो रोहित छेत्री को न्याय दो We want जिंदाबाद महाकाली हथियार को फांसी दो हथियार को फांसी दो रोहित छेत्री को न्याय दो रोहित छेत्री को न्याय दो रोहित छेत्री को न्याय दो अरुणाचल गवर्नमेंट go back अरुणाचल गवर्नमेंट go back we want justice we want justice अखिल असम गोरखा छात्र संघ जिंदाबाद अखिल असम अरुणाचल गवर्नमेंट होशियार इनकलाब जिंदाबाद হয় আজি আমি হদখৰ গোৰ্খা ছাত্ৰ সন্থা আজি মাৰ্গেটা সমষ্টিৰ নামদাং চেকগেট অৰুণাচল অভিমুখে চাংলাং চেকগেট ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। আজি আমি ইয়াত ৰোহিত ছেত্ৰী 12 বছৰীয়া আমাৰ ৰোহিত ছেত্ৰী ভাইটি দুৰ্বৃত্তই অৰুণাচলৰ দুৰ্বৃত্তই ডিঙি কাটি মেলি মাটিত পুতি কেনে থোৱা আমি পাইছোঁ আৰু আজি 17 দিন পাৰ হৈ গ'ল কিন্তু অৰুণাচল গভৰ্ণমেণ্টে কোনো পদক্ষেপ এতিয়ালৈকে লোৱা নাই। না তো সেই দুৰ্বৃত্তৰ পৰিয়ালবৰ্গ আহি আমাৰ ৰোহিত ছেত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লগত কিবা বাৰ্তা কৰিছে না কৰিছে। আমি সেইকাৰণে আজি অৰুণাচল গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি ধৰ্ণা কাৰ্যসূচী ইয়াত প্ৰস্তুত কৰিছোঁ। আমি আজি হদখন গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰকে ধৰি জিলাকে ধৰি আঞ্চলিকে ধৰি হদক আমাৰ শাখা সমিতি অসমৰ প্ৰত্যেকটো অৰুণাচল অসম চেকগেটত আমি আজি ধৰ্ণা কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ। আমি যেতিয়ালৈকে আমাৰ দাবী মানি নল'ব তেতিয়ালৈকে আমি গোৰ্খা ছাত্ৰ সন্থাই আমি হাৰ মানি নলওঁ আৰু আমি বেগ নামাৰোঁ। আমাক আমাৰ ভাইটি ৰোহিত ছেত্ৰী ন্যায় দিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু এই আমাৰ ন্যায্য দাবী গোৰ্খা ছাত্ৰ সন্থাৰ দাবী আমাৰ ন্যায্য দাবী এই দাবী যেতিয়ালৈকে পূৰ্ণ নকৰে অৰুণাচল চৰকাৰে তেতিয়ালৈকে আমি থমকি নৰওঁ। আজি আমি ইয়াত নামদাং চেকগেটত আমি আমাৰ ধৰ্ণা কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ আৰু এই কাৰ্যসূচী এনেধৰণে যেতিয়ালৈকে আমাৰ ৰোহিত ছেত্ৰী তেখেতৰ পৰিয়ালক ন্যায় নাপায় তেতিয়ালৈকে এই কাৰ্যসূচী নিৰন্তৰভাৱে চলি থাকিব। জয় গোৰ্খা। अखिल असम गोर्खा छात्र संघ मार्गेटा आञ्चलिक समिति केजरजोङ पावेगनको आञ्चलिक समिति उद्योगमा आज यो जुन चाङलाङको जुन एन्ट्रेन्स गेट चाङलाङ गेट आज बन्द कार्यसूची हामी चलिरहेको छ। हाम्रो माग एउटै छ जुन समयमा यो गोर्खा जाति जुन महाजाति जुन विभिन्न भारतको विभिन्न अञ्चलमा गरी खाए बसेको छ त्यो गोर्खा जाति उच्चनीच भइरहेको छ त्यसको हामी घोर निन्दा गर्दछौँ। साथमा जुन हाम्रो विगत समयमा सदिया निवासी रोहित छेत्री भाइ जुन 12 वर्षको नानी बालकलाई किडन्यापिङ गरेर जुन हत्या गयो त्यसको हामी घोर निन्दा गर्दछौँ। अरुणाचल सरकारलाई हामी यसै थलीबाट हामी आह्वान गर्न चाहन्छौँ हामी उहाँहरूलाई हत्याइदिन चाहन्छौँ कि तपाईँहरूले अति शीघ्रै काल्पितलाई फाँसीको व्यवस्था लिनुहोस् अन्यथा गोर्खा छात्र सन्थाले यो जुन चाहिँ प्रतिरोधी कार्य निरन्तर लिएर जानेछ भन्ने हामी तपाईँहरूको जनाउन चाहन्छौँ। जुलाई 22 तारिखको बाद আমাৰ ভাইটি লোহিত ডিষ্ট্ৰিক্টৰ ৰোহিত ছেত্ৰী ভাইটি দুটা দুষ্কাৰীয়ে যি ধৰণৰ হত্যা কৰিছে সেইটো গোৰ্খা ছাত্ৰ সমিতিৰ পৰা আমি তেনেকুৱা ধৰণৰ ধিক্কাৰ জনাইছোঁ। আমি অসম গোৰ্খা ছাত্ৰ সন্থা লগতে পাৱাৰ আঞ্চলিক লগতে গোৰ্খা ৰাইজ আজি চাংলাং মাৰ্গেটা গেট যিটো আমি ইয়াত এতিয়া পিছফুলি আয়োজন কৰিছোঁ আৰু বিশেষকৈ আমি অৰুণাচল প্ৰশাসনৰ দাবী জনাইছোঁ অতি শীঘ্ৰে ফাষ্ট ট্ৰেকৰ থ্ৰু পৰা তেওঁলোকে এই দোষীক অতি শীঘ্ৰে তেওঁলোকে পানিছমেণ্ট দিব লাগে আৰু যিটো আমাৰ যিটো এতিয়া বৰ্তমান যিটো কেছ চলি আছে সেইটো অতি শীঘ্ৰে তেওঁলোকে অলপ প্ৰায়ৰিটি দিয়ে অলপ ইম্পৰ্টেঞ্চ দিয়ে এইটো অতি শীঘ্ৰে তেওঁলোকে চল্ভ কৰিবলৈ আমি দাবী জনাইছোঁ। আমি যি ধৰণৰ নেগলিজেঞ্চ এতিয়া বৰ্তমান অৰুণাচল চৰকাৰে দেখিব পাইছোঁ তেওঁলোকে এতিয়া আজি প্ৰায় ধৰক আপোনাৰ 20 দিনমান হ'ল তেওঁলোকে এতিয়ালৈকে এইটো
বস্তুত ইমান ভালদৰে গুৰুত্ব দিয়া নাই। লগতে আমাৰ যি জিলা সমিতি আজি পৰা এক সপ্তাহ আগত যিটো ধৰ্ণা কাৰ্যসূচী তেওঁলোকে লৈছিলে, সেইটো যি মেমৰেণ্ডাম তেওঁলোকে যিটো দাবী জনাইছিলে, সেই দাবী জনোৱাত তেওঁলোকে যিটো গুৰুত্ব দিব লাগিছিলে সেইটো অঞ্চল চৰকাৰে দিয়া নাই। সেইটোক লৈ আজি আমি ছাত্ৰ সন্থা আঞ্চলিক সমিতি খেৰতন পাৱৈ বনগাঁও আঞ্চলিক লগতে বিভিন্ন আঞ্চলিক সমিতি গোৰ্খা ৰাইজসকলে আজি ইয়াত আয়োজন কৰিছোঁ। আৰু আমি এইটো আন্দোলন যদি তেওঁলোকে গুৰুত্ব নিদি তেওঁলোকে যদি এই যিটো আমাৰ ভাইটিৰ যদি ন্যায় নিদিয়ে, তেতিয়াহ'লে আমি ইয়াকে ডাঙৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু আমি দাবী জনাইছোঁ যে তেওঁলোকে এইটো বস্তুটো গুৰুত্ব দি কামবিলাক কৰক বুলি। আৰু অসম ছাত্ৰ সন্থাৰ আজি যিটো কাৰ্যসূচী আমি হাতত লৈছোঁ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত, আজি আমাৰ পূৰ্বৰ পৰা দাবী চলি আছিলে যে ৰোহিত বাহাদুৰ ছেত্ৰীৰ যিটো আমাৰ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত যিটো দাবী আমাৰ মাজত আছিলে যে ৰোহিত ছেত্ৰী সম্পূৰ্ণ নোহোৱাৰ পৰিৱৰ্তে আজি এই মাৰ্ঘেৰিটা আৰু চাংলাং গেট আজি পথ অৱৰোধ কৰিবলগীয়া হৈছে। যিহেতু আজি আমি এই দাবীটো সম্পূৰ্ণ নোহোৱালৈকে পৰ্যন্তলৈকে কিন্তু ভয়াৱহ ৰূপ ল'ব। অনাগত দিনত যদি এনেকুৱা নহয় তেন্তে আৰু দুৰ্দান্ত প্ৰতিৰোধ হোৱাৰ লক্ষণ হৈ আছে। গতিকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ এটাই দাবী যে ৰোহিত বাহাদুৰ ছেত্ৰীৰ যিটো প্ৰাপ্য যিটো ন্যায় দাবী, আৰু আমি যিটো দোষীক শাস্তি দিবৰ কাৰণে ফাঁচীৰ দাবী কৰিছিলোঁ, আৰু যিটো আৰ্থিক সাহায্যৰ ব্যৱস্থা আমি অৰুণাচল চৰকাৰৰ লগত যিটো আমি বাৰ্তা কৰিছিলোঁ, কিন্তু আজিলৈকে সম্পূৰ্ণ নোহোৱাৰ কাৰণে এই ব্যৰ্থ হোৱাৰ কাৰণে যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু আজি ৰাস্তাত আহিবলগীয়া হৈছে। গতিকে অনাগত দিনত এই কাৰ্যসূচীটো অতি সোনকালে অৰুণাচল চৰকাৰে যদি কাৰ্যসূচী হাতত লয়, তেনেদৰে আমাৰ দাবীটো আমি সম্পূৰ্ণ হ'ল বুলি আমি সন্তুষ্ট কৰিছোঁ। ধন্যবাদ। জয় গোৰ্খা, জয় আই অসম।